গৃহমন্ত্ৰী ডাঙৰীয়া শক্তিশালী ৰূপত অহংকাৰী এটা ভাৱ লৈ কৈছে যে 1,26,000 একৰ মাটি ঘুচপেঠীয়া, তাৰমানে অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকে উচ্ছেদ কৰিলে। 1,26,000 একৰ মানে 4,15,800 বিঘা মাটি অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা তেওঁ মুক্ত কৰিলে। দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে কৈছে অবৈধ অনুপ্ৰৱেশকাৰী, কাৰণ ঘুচপেঠীয়া শব্দটো ব্যৱহাৰ কৰিছে। ঘুচপেঠীয়া শব্দটো ব্যৱহাৰ কৰিয়ে কৈছো যে ঘুচপেঠীয়াসকল দেশত যেতিয়া প্ৰৱেশ কৰে এইটো আইন বিৰুদ্ধ কথা। অনুপ্ৰৱেশকাৰী মানে আইন বহিৰ্ভূতভাৱে, বিধি বহিৰ্ভূতভাৱে এখন দেশত এখন ৰাজ্যত প্ৰৱেশ কৰা। দেশৰ সংবিধানে কোনো ঘুচপেঠীয়াক দেশত ৰখাৰ অধিকাৰ দিয়া নাই। ঘুচপেঠীয়া যেতিয়া দেশত সোমায় তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে আৰু বহিষ্কাৰ কৰাটো দেশৰ সাংবিধানিক দায়িত্ব, ন্যায়িক দায়িত্ব। আপোনাক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 4,15,800 বিঘা মাটি বেদখল মুক্ত কৰাৰ কথা ঠিকেই কৈছে, কিন্তু এই যে আপুনি কোৱা ঘুচপেঠীয়াসকলক বহিষ্কাৰ কৰিলে নে নাই কৰা, বা আপুনিও গৃহমন্ত্ৰী হিচাপে এইটো খবৰ ৰখা নাই যে তেওঁলোকক কি কৰা হৈছে, তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে নে নাই হোৱা, তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে নে নাই হোৱা। এই কথা বতৰাবোৰ আপোনাক হয়তো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা নাই, বা আপুনিও গৃহমন্ত্ৰী হিচাপে আপোনাৰ লগত গোটেই এজেঞ্চি আছে, NIA আছে, CBI আছে, আপোনাৰ লগত IB আছে, আপোনাৰ লগত ৰ আছে, SB আছে, চেন্ট্ৰেল SB আছে, এইবোৰৰ পৰা আপুনি হয়তো খবৰ লোৱা নাই। কিন্তু মই আপোনাক ক'ব খুজিছো মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া, এই যে যিসকল মানুহৰ কথা ঘুচপেঠীয়া বুলি আপোনাক ব্ৰিফিং কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে, সেইসকলক অসমৰ মাটি দিয়া হৈছে, সেইসকলক ক্ষতিপূৰণ দিয়া হৈছে। অসমৰ বা ভাৰতবৰ্ষৰ যিবোৰ কৰ কাটল তাৰ পৰা তেওঁলোকক মাটি আৰু ক্ষতিপূৰণ দিছে। ঘুচপেঠীয়া বুলি কোৱা কাজিৰঙাৰ উচ্ছেদিত 332টা পৰিয়ালক 14,72,00,000 টকা দিছে। দেশৰ গৃহমন্ত্ৰীক মই জনাই দিব, গৰুখুটিত ঘুচপেঠীয়া বুলি কোৱা 2,051টা পৰিয়াল প্ৰথম পৰ্যায়ত, 633টা পৰিয়াল দ্বিতীয় পৰ্যায়ত, 423টা পৰিয়াল তৃতীয় পৰ্যায়ত, তৃতীয় পৰ্যায়ত 527টা 1 বিঘাকে দলগাঁও মাটি দিছে দেশৰ গৃহমন্ত্ৰীক মই জনাব। 9খুটি আৰু লামডিঙত উচ্ছেদিত 707টা পৰিয়াল, তাৰে প্ৰায় 206টা পৰিয়ালক 9খুটি জাঞ্জু বস্তি বুলি কয়, জাঞ্জু বস্তিত ইতিমধ্যে সংস্থাপিত কৰা হৈছে। বাকী থকা 501টা পৰিয়ালকো যমুনা কৃষি পাম নিগমত ইতিমধ্যে মাটি আবণ্টন দিয়া হৈছে। দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া আপোনাক জনাব, বটদ্ৰৱাৰ উচ্ছেদিত 366টা পৰিয়ালক 7টা পৰিয়ালক মুঠ 32.6 লাখ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে। হয়তো আপোনাক মুখ্যমন্ত্ৰীয়ে এই কথা কোৱা নাই, ব্ৰিফিং দিয়া নাই, আপোনাক হয়তো ইণ্টেলিজেন্সৰ মানুহেও ব্ৰিফিং দিয়া নাই। এই যে ঘুচপেঠীয়া, আপোনাৰ ভাষাত এই যে অবৈধ বিদেশীক ইয়াত মাটি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে, এই যে আমাৰ ক্ষতিপূৰণৰ টকা দিলে, ধুবুৰী আৰু গোৱালপাৰাত শেহতীয়াকে উচ্ছেদ কৰা মানুহক যে 20 কোটি টকা দিম বুলি সিদ্ধান্ত লৈছে, এই কামবোৰ ৰাষ্ট্ৰদূত নহয়। অবৈধ বিদেশীৰ আগ্ৰাসন, মাটি ভেটি বেদখলৰ লগত দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ ভৌগোলিক অখণ্ডতাৰ প্ৰশ্ন জড়িত হৈ আছে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মাটি দি আছে আৰু তেওঁলোকক ক্ষতিপূৰণ দি আছে। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছো, এইটো ৰাষ্ট্ৰদূত নহয় নেকি? আৰু আপুনি ৰাষ্ট্ৰদূতত অসমৰ মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত কৰি জেললৈ প্ৰেৰণ নকৰে নেকি? এই প্ৰশ্ন দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই উত্থাপন কৰিছো। গৃহমন্ত্ৰী ডাঙৰীয়াই বহু কথা নাজানে যে আমাৰ এনেকুৱা কিছুমান ঠাই উচ্ছেদ কৰা হৈছে, মই নামবোৰ কৈ দিছো, কিমান পৰিয়াল, তাত কি মানুহ। ইমলে পথাৰ কাজিৰঙা, তাত 60টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। হায়াত বুলি কোম্পানীক তাত হোটেল বনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাত 60টা পৰিয়াল কাৰ্বি জনগোষ্ঠী আৰু আদিবাসী চাহ জনগোষ্ঠী। শিলহাকত 1200 পৰিয়াল বড়ো মানুহ আছে, তাত মিচিং আছে, তাত কাৰ্বি আছে, তাত তিৱা আছে, তাত আদিবাসী আছে, তাত অসমৰ আন খিলঞ্জীয়া, আহোম, চুতীয়া, দেউৰী, ৰাভা, এই সকলো মানুহ আছে। আমচাঙৰ 1000 পৰিয়াল যি আছে, তাত কাৰ্বি আছে, মিচিং আছে, বড়ো আছে। গতিকে এই যে শিলহাকু, আমচাং, ইমলে পথাৰ, এইবোৰত যিসকল খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে, এইসকল খিলঞ্জীয়া মানুহক দেশৰ গৃহমন্ত্ৰীয়ে কৈছে ঘুচপেঠীয়া, তাৰমানে অবৈধ অনুপ্ৰৱেশকাৰী। তাৰমানে যিসকল খিলঞ্জীয়া মানুহ আছে, ধলগিৰি ভূমিপুত্ৰ আছে, সেই সকলকো ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে ক'লে
তেওঁলোক ঘুচপেঠীয়া। তাৰ মানে আমাৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক এনেকৈ অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ আমাৰ জনজাতি ভাইসকল, আমাৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰক দেশৰ গৃহমন্ত্ৰী অপমান কৰা নাইনে? এই প্ৰশ্ন উত্থাপন কৰিব খুজিছো। আৰু এই খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক কৰা এই অপমানক আমি জাতীয় জীৱনৰ কাৰণে অক্ষমণীয় অপৰাধ বুলি গণ্য কৰিছো আৰু দেশৰ গৃহমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে। খিলঞ্জীয়া থলগিৰি জনজাতীয় মানুহৰ ওচৰত ক্ষমা খুজিব লাগে বুলি আজি মই আহ্বান কৰিছো।